নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বাবুৱাঞ্চল ইউটিউব চেনেলটোলৈ। বন্ধুসকল, যিসকল কেণ্ডিডেটে 10 পাছ কৰি লগতে 12 পাছ কৰি থৈছে, তেওঁলোকে সকলোৱে যিসকলে এই ভিডিঅ'টো চাইছে সেইসকলে নিশ্চয় তেওঁলোকৰ ITI কিবা এটা সুবিধা, তেওঁলোকে ITI পঢ়িম বুলি ভাবিছে বা ITI পঢ়িলে কিদৰে ভাল হ'ব সেইটো কথা ভাবিছে। গতিকে ঠিকে ভাবিছে, আপোনালোকে এই ভিডিঅ'টোত সকলোখিনি গম পাব। ITI পঢ়িবলৈ কি ডকুমেণ্ট লাগে আপোনালোকৰ, লগতে পাৰ্চেণ্টেজ কিমান হ'ব লাগিব, তেনেধৰণৰ কথা আছে। আৰু কি হ'লে আপোনালোকে কিমান পাৰ্চেণ্টেজত পাব সেইখিনি সকলোখিনি ভিডিঅ'টোত আপোনালোকে ভালদৰে জানিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আৰু এই চেনেলটোলৈ যিহেতু নতুনকৈ যিসকলে আহিছে তেওঁলোকৰ বাবে ৰিকুৱেষ্ট, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি যাবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। আহক তেন্তে বন্ধুসকল, ভিডিঅ'টোলৈ আগবাঢ়ি আহোঁ। বন্ধুসকল, তোমালোক যিহেতু কেণ্ডিডেটেই হয়, মই যিটো কথা ক'বলৈ গৈছোঁ, গতিকে তোমালোকে ইয়াতে বহুতখিনি আছে যিখিনি নেকি আপোনালোকৰ তুমি আপুনি হৈ গৈছে, মিলাই ল'ব। যদি ডাঙৰ মানুহ কিছুমানে চাই থাকিব পাৰে, কিছুমানে গ্ৰেজুৱেট কৰিও বা আপোনাৰ BCom কৰিও কিছুমানে ITI কৰিবলৈ আহে, তেওঁলোকৰ বাবেও হেল্পফুল হ'ব যদি আপোনালোকে চাই আছে। সেইটো কাৰণে তুমি চব মিক্স হৈ গৈছে। গতিকে ITI কৰিম বুলি আহিছে, গতিকে তাৰ বিষয়ে আপোনালোকে কি লাগিব। প্ৰথমে কথাটো কি হ'ল, ITIত আপোনালোকে কোনখিনি ডকুমেণ্ট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে তাৰ উপৰিও আৰু এটা কথা জানিব পাৰিব, সেইটো মই পাহৰি গৈছোঁ। ঠিক, আপোনালোকৰ পে'মেণ্ট পইচা কিমান লাগিব ITI পঢ়োঁতে, বা এডমিশ্যন ফিজ কিমান, লগতে আৰু NCVT ভালনে SCVT ভাল, সকলোখিনি এইটো কথা ভাবে। লাহে লাহে ভিডিঅ'ত আপোনালোকে গম পাই যাব SCVT ভাল নে NCVT ভাল। সেইটো মই নেক্সট ভিডিঅ'ত, এইটো ভিডিঅ'ত যদি সহায় পাওঁ তেতিয়া বা কমেণ্ট কৰিব, তেতিয়া নেক্সট ভিডিঅ'ত জনাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে এতিয়া জনাওঁ আপোনালোকক ITIৰ কাৰণে আপোনালোকৰ কি ডকুমেণ্ট লাগিব। বন্ধুসকল, ITI যদি আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ মেট্ৰিক পাছ, বিশেষকৈ ইয়াত কোনো ধৰণৰ কথা নাই। মেট্ৰিক পাছ হ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বহুতেই এনেকৈ হাই ছেকেণ্ডেৰী পাছ কৰি আহিছে, গতিকে হাই ছেকেণ্ডেৰীৰ লগত কোনো কথা নাই ITIৰ লগত। আপোনালোকে যদি মেট্ৰিকটো ভালদৰে পাছ কৰি আহিছে, মেট্ৰিকতে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে হাই ছেকেণ্ডেৰী কোনো ধৰণৰ আপোনালোকৰ ইয়াত একোৱেই আপোনালোকৰ দৰকাৰ নাই, আপোনালোকৰ এডমিটখনো দৰকাৰ নাই। হাই ছেকেণ্ডেৰী একো ইয়াত আপলোড নহয়, যিহেতু ITIৰ কাৰণে আপোনালোকৰ যিখিনি মেট্ৰিক কোৱালিফিকেশ্যনৰ যিখিনি ডকুমেণ্ট সেইখিনি গোটেইখিনি প্ৰয়োজন হ'ব। গতিকে এতিয়া আহোঁ পাৰ্চেণ্টেজ। ITI কৰিবলৈ হ'লে কিমান পাৰ্চেণ্টেজ আপোনাৰ দৰকাৰ হ'ব, বা কোন ট্ৰেডত ভাল সেইটো আপোনালোকে জানিব পাৰিব। আপোনালোকে কমেণ্ট কৰি সুধিব, কোন ট্ৰেডত কৰিলে ভাল, নে ডিজেল মেকানিকত ভাল, নে কিহত ভাল, সেইটো বিষয়ে আপোনালোকে সুধিব। মই তেতিয়া আপোনালোকক নতুনকৈ এটা ভালদৰে ভিডিঅ' বনাই দিম আপোনালোকক কোনটো ট্ৰেডত ভাল। গতিকে এতিয়া ক'বলৈ আহিছোঁ আপোনালোকক পাৰ্চেণ্টেজ যদি আপোনাৰ 60 এবভ আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে, কোনো ধৰণৰ কথা নাই। এইটো নহয় যে আপোনাৰ 40 আছে বা 50 আছে তেতিয়া আপোনালোকে আবেদন নকৰিব, তেনেকুৱা ধৰণৰ কথা নাই। কিন্তু আপোনালোকে যদি 50ও পাই থৈছে তেনে ক্ষেত্ৰত আপোনালোকৰ চান্স আছে। যদিহে আপোনালোকে SC ST হয় তেতিয়া 50টো আপোনালোকৰ বহুতখিনি চান্স আছে। তেনেধৰণৰ বহুত ডাঙৰ কথা থাকে। কিছুমানে হয়তো যিখন কলেজত পঢ়িম বুলি ভাবিছে সেইখন কলেজত নাপাব পাৰে, বেলেগতো পাব পাৰে। যদিহে বেছি পাৰ্চেণ্টেজ থাকে, আপোনাৰ মনৰ পচন্দৰ এখন ইনষ্টিটিউটত আপোনালোকে ITIটো কৰিব পাৰে। আৰু যদি কম থাকে তেতিয়াহ'লে আপুনি দূৰলৈও যাবলগীয়া হ'ব পাৰে। সেইটো লাকৰ ওপৰত ভিত্তি কৰে, আপোনাৰ কেণ্ডিডেটে যিমানে এপ্লাই কৰিছে তাৰ ওপৰত ভিত্তি কৰে। গতিকে তেনেধৰণৰ কথা নহয় যে আপোনাৰ 50 আছে কাৰণে আপুনি নাপাব, তেনেকুৱা নহয়, আপুনি পাই যাব। গতিকে এপ্লাই কৰিব পাৰে, বা 40 থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰে। কিন্তু কিছুমান ট্ৰেডত ল'ৰা ছোৱালী নপঢ়েই, সেইবোৰ ট্ৰেডত আপুনি আৰামত ITIটো কৰি থ'ব পাৰিব। আপোনালোকে যদি 40ও পাই থৈছে তেতিয়া সেইবোৰ ট্ৰেডতো আপোনালোকে কৰি থ'ব পাৰিব। গতিকে কোনো ধৰণৰ কথা নাই। আৰু ডকুমেণ্টৰ কথা ক'লোৱেই মই, ডকুমেণ্টৰ আপোনালোকৰ মেট্ৰিক পাছৰ যিখিনি ডকুমেণ্ট আছে সেইখিনি লাগিব। ফাৰ্ষ্ট টাইম আপোনালোকৰ এতিয়া কথাটো কি হ'ল, আবেদন কেতিয়া হ'ব সেইটোৱে মেইন কথাটো হৈছে, এই বছৰ আবেদন কেতিয়া হ'ব। বন্ধুসকল, এইটো মাহৰ লাষ্টৰ ফাললৈ আপোনালোকৰ এডমিশ্যন পৰ্টেল অ'পেন কৰি দিব লাগে, যিহেতু আগৰ কিবাৰ তুলনাত এইবাৰ দিয়া হোৱা নাই। গতিকে এইটো মাহৰ লাষ্টলৈ আপোনালোকে ইয়াৰ এডভাৰটাইজমেণ্ট পাই যাব। ইয়াৰ যিটো লিংক, অফিচিয়েল লিংকটো খোল খাই যাব। গতিকে আপোনালোকে তাতে গৈ আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যেতিয়া আহে আপোনালোকে আপডেট পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, মই আপোনালোকক আপডেট দি দিম। গতিকে
আজিলৈ ভিডিঅ'টো ইমানেই। ITI বিশেষ কিবা সুধিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে, মই আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানেই। যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়।